নমস্কাৰ। প্ৰথমতে আপোনালোকক সদৌখন চুতীয়া জাতি সন্মিলন অসমৰ 17বৰ্ষীয় অনুষ্ঠানটোৰ পৰা এই বেটিয়নিৰ পৰা আপোনালোকক শুভকামনা জনাইছোঁ। আজি আমাৰ চুতীয়া জাতিৰ কাৰণে বৰ গৌৰৱময় দিন। আজিৰ দিনটো বৰ স্মৰণীয় দিন। আজি এই দিনটোতে এই জেগাখনতে 1925 চনত আমাৰ চুতীয়া জাতি সন্মিলন অসমৰ জন্ম হৈছিলে। সেইদিনাখনৰ পৰা এই সন্মিলনখনে এই জাতিৰ উত্তৰণৰ ক্ষেত্ৰত অসমৰ ভূমিপুত্ৰ চুতীয়া জাতিৰ উত্তৰণৰ কাৰণে সৰ্বাধিকটো দিশত কাম কৰি আহিছে আৰু আজি এই পৰ্যায় পাইছে। তাৰ 1925 চনৰ পৰা আমাৰ কেইবাটাও সংগঠনৰ জন্ম হৈছে। 1946 চনত যুৱ সন্মিলন, মহিলা সন্মিলন, 2005 চনত ছাত্ৰ সন্থা জন্ম হৈ আজি কেওটা সংগঠনে চুতীয়া জাতিৰ সৰ্বাধিক দিশত আৰ্থিক, সামাজিক, শৈক্ষিক, ৰাজনৈতিক সকলো দিশত কেনেধৰণে আগবাঢ়িব পৰা যায়। আৰু যিহেতুকে আমাৰ চুতীয়া জাতিটো স্বাধীনতাৰ আগমুহূৰ্তত 1934 চনলৈকে আমি জনজাতি আছিলোঁ আৰু ব্ৰাহ্মণিজিমৰ প্ৰবাহত পৰি আজি এই আমি 100টা বছৰত আমি কি পালোঁ, কি নেপালোঁ, এই জন্মদিনটো আমি সেইখিনি ৰোমন্থন কৰিবৰ কাৰণে, সেইখিনি পৰ্যালোচনা কৰিবৰ কাৰণে এই সভাখন অনুষ্ঠিত কৰা হৈছে। আমি অসমৰ সকলো জিলাত আপোনালোকৰ এই চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ। অসমৰ কেওখন জিলাত আমাৰ চুতীয়া জাতি সন্মিলনে আজি 17বৰ্ষীয় অনুষ্ঠানটো পালন কৰি আছে। ইয়াত আমি কেন্দ্ৰীয়ভাৱে পালন কৰিছোঁ। কেন্দ্ৰীয় মানে আমি মূল সন্মিলনৰ সকলো বিষয়ববী আমি ইয়াত উপস্থিত হৈছোঁহি। ইয়াত আমি সিদ্ধান্ত হ'ব, আলোচনা হ'ব, অভাৱ অভিযোগৰ কথা আহিব আৰু কি পালোঁ কি নাপালোঁ এই কথাখিনি আহিব। এইখিনিতে আমি ক'বলৈ বিচাৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত 27 মাৰ্চত আমাৰ কেওটা সংগঠনে আমাৰ অভাৱ অভিযোগ যিখিনি আছিলে সকলোখিনিৰ ওপৰত বিস্তৃত আলোচনা হৈছিলে। সেই আলোচনাত আমাক যথেষ্ট আশ্বস্ত কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু 4জন কেবিনেট মন্ত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছিলে। আমাৰ অতুল বৰা, বিমল বৰা, ডক্টৰ অনুজ পেগু আৰু অজন্তা বাইদেউ সকলোৱে অংশগ্ৰহণ কৰি আমাক জনজাতিকৰণৰ কাৰণে আশ্বস্ত কৰিছে। যিহেতুকে এইবাৰ যিটো ফাইনেল ৰিপৰ্ট হ'ব কেন্দ্ৰীয় চৰকাৰে সেইটো কথা আহিছে আৰু ডেভেলপমেণ্ট কমিটি যিটো ৱেলফেয়াৰ ডেভেলপমেণ্ট কমিটিৰ কথা আহিছে সেই কথাটো তেখেতলোকে আশ্বস্ত কৰিছে, আমাক কথা দিছে। আমাৰ যিটো সাধনী ক্ষেত্ৰ এই গোলাঘাটৰ বোকাখাটৰ মাজতে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিছে। অন্যান্য বহুখিনি আৰ্থিক পেকেজ আমাক দিছে। আমি সেইখিনিৰ কাৰণে আশ্বস্ত হৈছোঁ। নিশ্চয় চৰকাৰে এইবাৰে মুকলিমূৰীয়াকৈ ইমান দিনৰ ভিতৰত এইবাৰে আমাক মুকলিমূৰীয়াকৈ এইখিনি প্ৰতিশ্ৰুতি দিছে। আমি আশাবাদী তেখেতলোকে যদি এইখিনি কৰি দিয়ে আমাৰ চুতীয়া জাতিৰ লোকসকল যথেষ্ট উপকৃত হ'ম। এই হ'ল আমাৰ দেওকুবৰী পূজা। এই পূজাটোৱে আমাৰ জাতিৰ সকলো মংগলৰ কাৰণে চুতীয়া জাতি সন্মিলন অসমৰ 17ম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। পুৱাৰ ভাগত 100খন পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হ'ল। স্মৃতি তপন আৰু বিৰংগনা সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰাৰ পাছতে আমাৰ চুতীয়া জনগোষ্ঠীৰ অন্যতম এক পৰম্পৰা বিষয় হৈছে দেওকুবেৰ পূজা। ইতিমধ্যে দেওকুবেৰ পূজা চলি আছে আৰু ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত হ'ব। বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু মুকলি সভাত চুতীয়া জনগোষ্ঠীৰ শীৰ্ষস্থানীয় নেতৃবৰ্গৰ লগতে অসমৰ ভূমিপুত্ৰ অন্যান্য জনগোষ্ঠীয় সমূহ সংগঠনৰ নেতৃবৃন্দ আজি এই মুকলি সভাত অংশগ্ৰহণ কৰিব।